আজিও কৰবাত বেলেগ ধৰণে আগুৰি আছে মই অকপতে স্বীকাৰ কৰোঁ যিগৰাকী মোৰ দ্বিতীয় গুৰু যিগৰাকী মোৰ আদৰ্শ ব্যক্তি তেওঁ হৈছে হোমেন বৰগোহাঁই আৰু সেই হোমেন বৰগোহাঁই হৈছে আপোনালোকৰ বংশৰ উত্তৰসূৰী দুই সেই বিবেক সদৃশ ব্যক্তিগৰাকীৰ পিছত আন এগৰাকী অসমৰ বিবেক সদৃশ ব্যক্তি তেওঁ হৈছে ডক্টৰ হীৰেণ গোহাঁই এই দুয়োজন মই ভাবো যোৱা 4টা দশকত অসমৰ সমাজ জীৱনৰ অঘোষিত অভিভাৱক আৰু আমাৰ গোটেই জাতিটো বৌদ্ধিকভাৱে নেতৃত্ব দিয়া দুগৰাকী খনিকৰ আৰু এই দুয়োগৰাকী ব্যক্তি আপোনালোকৰ এই বংশৰে উত্তৰসূৰী আৰু মই সেই কাৰণেও আপোনালোকৰ মাজলৈ আহিছো কাৰণ যেনেকৈ বৌদ্ধিকভাৱে ডক্টৰ হীৰেণ গোহাঁই ছাৰ আজিও উজ্জ্বল নক্ষত্ৰ সৌখিদিনাখন আমাৰ মাজৰ পৰা আঁতৰি গৈছে হোমেন বৰগোহাঁই ছাৰ মোৰ কাৰণে দ্বিতীয় দেউতা মোৰ জীৱনৰ আদৰ্শ মোৰ গুৰু অসমৰ ক্ৰীড়া জগতখনক এতিয়া লৈ গৈছে অসমত
ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যেতিয়ালৈকে পানী বৈ থাকিব, ভাৰতবৰ্ষৰ ভূখণ্ডত যেতিয়ালৈকে আমি ভাৰতীয়সকল জীয়াই থাকিম, মই ভাবোঁ তেতিয়ালৈকে এই লাভলীনা বৰগোহাঁই নামৰ ছোৱালীজনীৰ নাম সোণালী আখৰে লিখা থাকিব কি বুলি, যে প্ৰথম অলিম্পিক বিজয়ী অসমীয়া কোন? লাভলীনা বৰগোহাঁই। কোনোবাই নোহোৱা কৰিব পাৰিব নেকি? কেতিয়াও নোৱাৰে। ঠিক একেধৰণে অম্লান ৰাজত্ব কৰিছে। তাৰমানে আপোনালোকে ভাবক যে কিমান দীঘলীয়া সময়ৰ কাৰণে ৰাজত্ব কৰিছে। অকল অসমত নহয়, ভাৰতবৰ্ষত নহয়, পৃথিৱীত এনেকুৱা কোনো জনগোষ্ঠীৰ মানুহ নাই ইমান দীঘলীয়া সময়ৰ কাৰণে এজন মানুহে শাসন কৰিছে। এটা জনগোষ্ঠীয়ে 600 বছৰ আৰু এজন ব্যক্তিয়ে 51 বছৰ, কাৰোবাৰ 42 বছৰ, কাৰোবাৰ 39 বছৰ, এনেকৈ এটা দীঘলীয়া সময় এই আহোম জনগোষ্ঠীটোৱে শাসন কৰিছিল। আৰু সেই জনগোষ্ঠীটোৰে বুঢ়া গোহাঁই, বৰগোহাঁই, সেইটোৱে হৈছে আহোম জনগোষ্ঠী। আৰু আপোনালোক সেই জনগোষ্ঠীটোৰে যিকেইটা ভাল, যিকেইটা ভাগ, স্বৰ্গদেউ চুকাফাৰ মাজেদি আহি যি 600 বছৰে ৰাজত্ব কৰিলে, যতদূৰ সম্ভৱ দাদা 42জন মান ৰজা আছিল ন? 39, 42 টোটেল, একেবাৰে পুৰন্দৰ সিংহলৈকে। এই যে চুকাফাৰ পৰা পুৰন্দৰ সিংহৰ মাজে আহি আমি যদি হিচাপ কৰোঁ যে মুঠ 42 জন আছিল। এই 42 জনৰ ভিতৰত সৰ্বাধিক সময় যিসকলে শাসন কৰিছিল, খুৰা ৰজাই চাগে আটাইতকৈ বেছি শাসন কৰিছিল। নে কোনে কৰিছিল দাদা? আহোমৰ যিসকল সৰ্বাধিক 51 বছৰ